সুনীল গগৈ পলাতক অৱস্থাত আছে। উদ্ধাৰ কৰা মৃতদেহটো আছিল জাহাংগীৰৰ, কিন্তু জাহাংগীৰৰ মুণ্ড এতিয়াও উদ্ধাৰ কৰিব পৰা নাই CID। ঢকুৱাখানাত বাহৰ পাতি থকা CID বিভিন্ন উৎসৰ পৰা পোৱা তথ্য অনুসৰি সুনীল গগৈ এজন আহোম সম্প্ৰদায়ৰ নেতাৰ সৈতে অৰুণাচলৰ পাছিঘাটত আত্মগোপন কৰিছে। সেই ব্যক্তিজনে বিভিন্নজনৰ সৈতে ফোনত কথা পতাৰ ৰেকৰ্ড ট্ৰেক কৰিবলৈ সক্ষম হৈছে CID। ঢকুৱাখানাৰ পলাতক সুনীল গগৈৰ আৰক্ষীয়ে সন্ধান চলাই আৰক্ষীয়ে ন তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। সুনীল গগৈ পলাতক অৱস্থাত আছে। উদ্ধাৰ কৰাৰ মৃতদেহটো আছিল জাহাংগীৰৰ, কিন্তু জাহাংগীৰৰ মুণ্ড এতিয়াও উদ্ধাৰ কৰিব পৰা নাই CIDয়ে। ঢকুৱাখানাৰ বাহৰ পাতি থকা CIDয়ে এতিয়া তক উদ্ধাৰ কৰিব পৰা নাই সুনীল গগৈ আৰু জাহাংগীৰৰ মৃতদেহৰ চিহ্নমুণ্ডটো। সুনীল গগৈ এজন আহোম সম্প্ৰদায়ৰ নেতাৰ সৈতে অৰুণাচলৰ পাছিঘাটত আত্মগোপন কৰিছে। সেই ব্যক্তিজনে বিভিন্ন জনৰ লগত কথা পতাৰ কল ৰেকৰ্ডো আৰক্ষীৰ তথ্যৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে CIDয়ে। কিন্তু সুনীল গগৈৰ অৱস্থিতি এতিয়ালৈকে CIDয়ে ক'ত বাখৰ পাতি আছে, এতিয়ালৈকে কোনটো স্থানত আছে এতিয়ালৈকে CIDয়ে ক'ব পৰা নাই। আপোনালোকে এই হোটেলখনলৈ মন কৰক। গোগামুখ চাৰিআলিৰ এই হোটেলখনৰ নামটো হৈছে পূৰ্ণিমা হোটেল। শুনি আচৰিত হ'ব, ঘটনাৰ আগৰ নিশা সুনীল গগৈয়ে এই হোটেলখনত কটাইছিল। এই হোটেলখনৰ 2 নম্বৰ কোঠাত বাখৰ পাতিছিল পলাতক সুনীল গগৈ। 30 আৰু 31 জুনত এই হোটেলখনত কটাইছিল সুনীল গগৈয়ে। ৰহস্যজনকভাৱে এই গোগামুখত পূৰ্ণিমা হোটেলত বাখৰ পাতিছিল সুনীল গগৈয়ে। এই বিষয়ে কাকোৱে জনোৱা নাছিল সুনীল গগৈয়ে। ইতিমধ্যে হোটেলৰ কৰ্মচাৰীক জেৰা কৰিছে CIDয়ে। CIDৰ জেৰাত এই হোটেল কৰ্মচাৰীয়ে বিতংভাৱে CIDৰ ওচৰত সদৰি কৰিছে, যিহেতু নেকি সকলো কথা খুলি ক'লে CIDৰ ওচৰত হোটেলৰ কৰ্মচাৰীজনে। 30 আৰু 31 তাৰিখে যিহেতু নেকি সুনীল গগৈয়ে কিদৰে বাখৰ পাতি আছিল, কিদৰে আছিল, সকলো কথা বিতংভাৱে সদৰি কৰিছে হোটেলৰ কৰ্মচাৰীগৰাকীয়ে। সকলো কথা খুলি ক'লে CIDৰ আগত। হোটেলত সুনীল গগৈক লগ ধৰিবলৈ আহিছিল এজন বিশেষ ব্যক্তি। হোটেলত লগ ধৰিবলৈ আহিছিল সুনীল গগৈক এজন বিশেষ ব্যক্তি, আৰু সেই ব্যক্তিজনৰ ফোন ৰিচিভ কৰা নাছিল সুনীল গগৈয়ে। সেই সুনীল গগৈক সেই হোটেলখনৰ কৰ্মচাৰীৰ ফোনেৰে সুনীল গগৈক যোগাযোগ কৰিছিল ৰহস্যজনকভাৱে, যিহেতু নেকি 31 জুনত সেই হোটেলখনৰ পৰা পলাইছিল সুনীল গগৈয়ে। CID নিশ্চিত সুনীল গগৈ এতিয়াও জীৱিত অৱস্থাত আছে। সুচতুৰ অৱস্থাত সুনীল গগৈয়ে বহুত চতুৰেৰে আত্মগোপন কৰি আছে। যিহেতু নেকি সুনীল গগৈ বহুত চতুৰেৰে যিহেতু নেকি কৌশলেৰে আত্মগোপন কৰি আছে অৰুণাচলত। CID নিশ্চিত অৰুণাচলৰ পৰা এতিয়াও আঁতৰি যোৱা নাই সুনীল গগৈ। সুনীল গগৈ এতিয়াও অৰুণাচলতে আছে। সেইটো কাৰণে এতিয়া সুনীল গগৈক জেৰা কৰিবলৈ বহুতো চেষ্টা কৰি আছে CID দলে, আৰু CIDয়ে এতিয়া অৰুণাচলত গৈ তদন্ত চলাই আছে বৰ্তমান। তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। তো মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই।